হুতুলি বনাইছোঁ কেনেকৈ বনাই সেইটো প্ৰথম আকাৰ তুলি লৈছোঁ তো এনেকৈ মাজত কাটি ল'ব লাগিব এয়া দুভাগ হৈ গ'ল সো এতিয়া ভিতৰৰ অংশটো এনেকৈ কটাৰী এখন লৈ পেলাই উকটি ফুফুলা কৰি নাৰিকল যেনেকৈ থাকে তেনেকুৱা কৰিব লাগিব ফুফুলা এয়া ফুফুলা হৈ গ'ল এতিয়া অকণমান পানী লৈ পেলাই সেই অংশডোখৰ মোহাৰি দিব লাগিব এতিয়া দুইডোখৰ প্ৰস্তুত হৈ গ'ল এনেকৈ এতিয়া লগ লগাবলৈ পোনপ্ৰথমতে দুইডোখৰ অপজিট ছাইড কৰি পেলাই ইপিঠি কৰি এপাক ঘূৰাই দিম এনেকৈ ঘূৰাই দিলে দুইডোখৰ জইন কৰিবলৈ অলপ সুবিধা হয় আৰু লগতে অকণমান মাটিৰে ওপৰে জোৰা লগাই দিলে কামটো সম্পূৰ্ণ হৈ যাব জইন দিয়া আমাৰ প্ৰায় হৈ গৈছে এতিয়া এনেকুৱা জোঙা কিবা অস্ত্ৰ এটা লৈ অকণমান ওপৰে সেই জইন দিয়া জেগাডোখৰ অকণমান উকটি দিম এই পদ্ধতিটো খুবেই দৰকাৰ জোৰা দিবলৈ এনেকৈ আঁকুৰি দিয়াৰ পিছত আকৌ মাটি লগাম এনেকৈ ৰৈ যোৱা মাটিৰ পৰা অলপ মাটি লৈ এনেকৈ ৰছী নিচিনা বনাই এই হুতুলিটোৰ জইনডোখৰত মেৰিয়াই লৈ অলপ কিনাৰে হাতেৰে ঘঁহি থাকিম জইনটো ফিল আপ কৰিবলৈ এইটো প্ৰায় আমি শেষৰ পৰ্যায়ত পাইছোঁহি আমাৰ হুতুলিটো প্ৰায় হৈ গৈছে ইয়াৰ পাছত অলপ পানী লগাই মোহাৰি অকণমান শীতল কৰি পেলাই শেষত আমি ৰ'দত দি দিম আৰু মই এইটো মাটি লগাইছোঁ অলপ এয়া যোৰা টাপলি মাৰিছোঁ অকণমান ইফাল হৈ গ'লে এনেকৈ যোৰা টাপলি অলপ মাৰি দিব পাৰি কিন্তু মনত ৰাখিব যে ভিতৰৰ অংশটো ফুফুলা কৰোঁতে খুব বেছি আধা ইঞ্চিহে শকত হ'ব লাগিব তাতকৈ যদি বেছি হয় হুতুলিটো ভাল নহ'ব আৰু বাকী স্কেলৰ কথা জানিবলৈ মোক ব্যক্তিগতভাৱে মোক মেছেজ কৰিব কাৰণ ভিডিঅ' যোগেদি এই কথাটো জনোৱা ইমান সহজ নহয় অকণমান দীঘলীয়া পদ্ধতিটো সেইবাবে যদি স্কেলৰ কাৰণে জানিবলগীয়া আছে কিবা মোক মেছেজ কৰিব মোৰ ইনষ্টাগ্ৰাম ফেচবুক লিংক সকলো দিয়া আছে মোক যোগাযোগ কৰিলে হ'ব মই জনাই দিম বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে আপোনালোকে যদি হুতুলি বনাবলৈ শিকি যায় মোৰ ভাল লাগিব এতিয়া ৰ'দত দিয়াৰ পিছত একেবাৰে শেষৰ কামটো ফুটা কৰিবলৈ লৈছোঁ ফুটাটো কৰোঁতে সাৱধান বেছি শুকাই গ'লেও ফুটা কৰিব নোৱাৰিব সেইকাৰণে অলপ কেঁচা হৈ থাকোঁতে ফুটাটো কৰিবলৈ সুবিধা হ'ব
একেবাৰে শুকাই গ'লে ফুটা কৰিব নোৱাৰিব, ভাঙি থাকিব। এনেকৈ লাহে লাহে ধৈৰ্য ধৰি ফুটা কৰিব। এয়া প্ৰথম মুখখন খুলি লৈছোঁ। মুখৰ ফুটাটো অকণমান ডাঙৰ হ'ব, 1 ইঞ্চিমান, 1 ইঞ্চ অকল ডাঙৰ হ'ব। বাকী ফুটা কৰোঁতে মাটিখিনি যোনখিনি সোমাই গৈছে ভিতৰত, সেইটো কেনেকৈ উলিয়াব লাগে মই কৈ আছোঁ, ভিডিঅ'টো চাই যাওক। ইয়াৰ পৰাই মুখখন হৈ গৈছে, অকণমান এনেকৈ ঘঁহাই মেলি দিব, ফিনিচিং টাচ। এতিয়া শেষৰ দুটা ফুটা কৰি জোখটো লৈ ল'ব হাতেৰে, চিনো দি ল'ব পাৰে আপোনালোকে। আৰু মনত ৰাখিব, সেই মুখৰ ফালে বেকাকৈ ল'ব, চিধা চিধি নহয়, বেকাকৈ কৰিব। ফুটাটো কৰোঁতে যোনফালে ফুটা কৰে বেকাকৈ ল'ব অলপ। এইটো ফুটা অলপ, এই দুটা ফুটা অলপ সৰু হয়, বহুতে সৰু হয়, আৰু ভিতৰত যোনখিনি মাটি সোমাই ৰৈ গৈছিলে সেই ফুটাকেইটা দি ফুকি দিলে মুখৰ ফুটাটোৰ পৰা সেই মাটিখিনি ওলাই যাব। আৰু এতিয়া আমি বজাম। পূৰা শুকোৱাৰ পিছত এনেকৈ বজিব।